হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। মোৰ বসন্তীখনৰ লগত কালাৰটো মিলাৰ কাৰণে এটা হেলমেট অৰ্ডাৰ দিছিলোঁ, আহি পাইছে। তাকে আনবক্সিং কৰিবলৈ ওলাইছোঁ। চাওকচোন আপোনালোকে। চাবলগীয়া একো নাই বিশেষকৈ, কিন্তু কালাৰটো মেটচ কৰিছোঁ, ভাল লাগিব সেইকাৰণে। আৰু বেলেগ হেলমেট আছে কিন্তু মেটচ নকৰে, যিহেতু স্কুটিৰ লগত মিলাই পেলাই আগৰ হেলমেটকেইটা লোৱা হৈছিলে। এইবাৰ আৰু বাইকখনৰ কালাৰটোৰ লগত মিলাই পেলাই এইটো হেলমেট অৰ্ডাৰ কৰিছিলোঁ। নহয়, লেডিছে হয়, হাফ হয় হেলমেটটো। ফুল লাগিছিলে, ফুল হ'লে ভাল লাগিলে হয়, কিন্তু আৰু নাই, ইমান পইচা খৰচ কৰিব খোজা নাই। জাষ্ট হ'লেই হ'ল। ছেফটিৰ লগতে যিখিনি প্ৰশাসনৰ পৰা হাত সাৰিব পৰা যায় সেইখিনি। কালাৰটো মেটচ কৰিছে নে আপোনালোকে ক'বচোন, কেনেকুৱা লাগিব পিন্ধিলে। ISI মাৰ্ক আছে, কিন্তু ব্ৰেণ্ডেড নহয়। আৰু ISI মাৰ্ক আছে যদিও ইমান মজবুত নহয়, চলিব। আৰু কালাৰটো মিলা যেন অলপ টাইট আছে, অলপ হৈ যাব, ফিটিং এডজাষ্ট হৈ যাব।